এখন বৰ্ডি ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে, তেখেত আছে, প্ৰতিনিধি দল লৈ গৈছে, এই গোটেই বিষয়বোৰ চিন্তনীয়। চৰকাৰখনে ইমান দিনে ব্যৱস্থা ল'ব নোৱাৰাটো চৰকাৰেও ক'ৰবাত ব্যৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰখনে গুৰুত্বপূৰ্ণভাৱে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰে। দায়খৰা মন্তব্যৰে ৰাজনৈতিক চল চাতুৰিৰে গোটেই বিষয়বিলাকৰ পৰা আঁতৰি থাকিলে নহ'ব। ইতিমধ্যে বহু প্ৰত্যাশিত যিখন মুখ্যমন্ত্ৰীৰ সংবাদমেল, সেই সংবাদমেলখন কিছু সময়ৰ পূৰ্বে সমাপ্তি হৈছে। বহু কেতবোৰ বিস্ফোৰক অভিযোগ ইতিমধ্যে মুখ্যমন্ত্ৰী আনিছে আৰু মুখ্যমন্ত্ৰীয়ে সেই যিবিলাক অভিযোগ আনিছে সেই অভিযোগবোৰৰ সন্দৰ্ভত তেওঁ লিখিত যিবিলাক চাৰ্টিফাইড কপিও ইতিমধ্যে সাংবাদিকক তেওঁ যোগান দিছে। গতিকে সেই অভিযোগবোৰৰ সন্দৰ্ভত কি কয় সেই সন্দৰ্ভতো আমাৰ সাংবাদিক গৈছিল গৌৰৱ গৌৰচলে। গৌৰৱে কৈছে যে সেয়া মুখ্যমন্ত্ৰীৰ এখন চিনেমা, এনেকুৱা ধৰণৰ তেওঁ কিছুমান ট্ৰল কথা কৈছে। যিহেতু মূৰত বৰ্তমান আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আছে। সমীৰণ ফুকন ডাঙৰীয়াও সেই যিখন মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদমেল, সেই সংবাদমেলখন তেওঁ চাইছিল। গোটেই সংবাদমেলখনৰ সন্দৰ্ভত বা মুখ্যমন্ত্ৰীৰ যিবিলাক অভিযোগ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে, সেই সন্দৰ্ভত সমীৰণ ফুকনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমি বিস্তৃতভাৱে জানিবলৈ মই তেওঁৰ ওচৰলৈ যাম। যিহেতু মই বিশেষ পাতনি নেমেলোঁ, যিহেতু আপুনিও সংবাদমেলখন চাই আহিছে বৰ্তমান। এই গোটেই মুখ্যমন্ত্ৰীৰ যিখন সংবাদমেল, সংবাদমেলখনৰ অভিযোগবোৰৰ সন্দৰ্ভত আপোনাৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? চাওক, সাংসদ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সংসদত তেখেত বিৰোধী উপদলৰ প্ৰতি দায়িত্ব তেখেতে পালন কৰি আছে আৰু এগৰাকী জনপ্ৰতিনিধি। আৰু তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্থাপন কৰা অভিযোগবিলাকৰ লগত SITৰ প্ৰতিবেদনখন আছে। SITৰ প্ৰতিবেদনসহ যেতিয়া এটা অভিযোগ যি ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ লগত জড়িত বিষয় সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, এই অভিযোগ সন্দৰ্ভত তেখেতে স্থিতি স্পষ্ট কৰা উচিত। জনসাধাৰণে জানিব বিচাৰিছে যে গৌৰৱ গগৈ সন্দৰ্ভত এই অভিযোগ কিয় উত্থাপন হ'বলৈ পালে। আৰু অভিযোগ যিহেতু উত্থাপন হৈছে আৰু তেখেতে সাংসদ হোৱাৰ পিছত এখন বৰ্ডি ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে, তেখেত আছে, প্ৰতিনিধি দল লৈ গৈছে, এই গোটেই বিষয়বোৰ চিন্তনীয়। আৰু এই সন্দৰ্ভত তেখেতৰ কি ক'ব লগা আছে সেই কথাখিনি তেখেতে স্পষ্ট কৰি জনসাধাৰণক জনাব লাগে। এগৰাকী জনপ্ৰতিনিধি হিচাপে তেওঁৰ কেনেধৰণে আচৰণ কৰা উচিত, কি কাম কাজ কৰা উচিত, সেই কাজৰ সৈতে তেখেত জড়িত হোৱাটো আমি বিচাৰিছোঁ। আৰু চৰকাৰখনেও ইতিমধ্যে কৈছে যে যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল, তেওঁৰ সেই সময়ৰ পৰৱৰ্তী পৰ্যায়ত এই যোগাযোগবোৰ ক'ৰবাত হ্ৰাস হোৱাৰ কথা কৈছে। কিন্তু চৰকাৰখনে ইমান দিনে ব্যৱস্থা ল'ব নোৱাৰাটো চৰকাৰেও ক'ৰবাত ব্যৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰখনে গুৰুত্বপূৰ্ণভাৱে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু আমাৰ মূল কথাটো হ'ল এগৰাকী বিৰোধী দলৰ সাংসদ, এগৰাকী অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী, তেওঁ একালৰ মুখ্যমন্ত্ৰী, কেইবাটাও কালৰ মুখ্যমন্ত্ৰী, তেওঁৰ পুত্ৰও কিন্তু, আৰু দীঘলীয়া সময় অসমক নেতৃত্ব দিয়া তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ। আৰু তেখেতক আমি স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, ৰাজনৈতিক চল চাতুৰিৰে এই সময়ত কথা কোৱাৰ সলনি জনসাধাৰণক আশ্বস্ত কৰিব পৰাকৈ নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে। এই আহ্বান আমাৰ তেখেতলৈ আছে। আৰু জনসাধাৰণে বিচাৰে যে তেওঁলোকৰ জনপ্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে এনেকুৱা অভিযোগ উত্থাপন হ'লে কি কৰা উচিত, কি নকৰা উচিত। জনপ্ৰতিনিধিগৰাকীয়ে গোটেই বিষয়টো দায়বদ্ধতাৰ মাজেৰে তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। আৰু এটা কথা, মই সংবাদমেলখন গোটেইখন মই একদম থ্ৰলি চোৱা নাই যে মই কিছুমান মুখ্যমন্ত্ৰীৰ বক্তব্য শুনিছিলোঁ যে সেই সময়ত যি সময়ৰ কথাবিলাক মুখ্যমন্ত্ৰীয়ে আজি কৈছে, তথ্যভিত্তিক কৈছে, তেওঁ তথ্যভিত্তিক চাৰ্টিফাইড কপি দিছে, সেই সময়ত কিন্তু যিগৰাকী গৌৰৱ গগৈৰ কথা কৈছে, সেই গৌৰৱ গগৈ কিন্তু যিহেতু পিতৃ তেওঁ মুখ্যমন্ত্ৰী আছিল, গোটেই যিটো মেকানিজিম সেয়া আপোনাৰ ষ্টেটৰে হওক লাগিলে আপোনাৰ চেণ্ট্ৰেলে হওক, গোটেই মেকানিজিমটো কিন্তু এই যিটো কাৰবাৰ পাকিস্তানৰ যিটো লিংকৰ কথা কৈছে তাত কিন্তু ব্যৱহাৰ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ অভিযোগ। এইটো ডাঙৰ কথা এটা। পাকিস্তানখন আমাৰ এখন শত্ৰু ৰাষ্ট্ৰ হয়। কৈছোঁ বৰ্ডি ৰাষ্ট্ৰ পাকিস্তানৰ ভ্ৰমণ কৰাৰ পৰা আৰম্ভ কৰি তেখেতৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বহু পৃষ্ঠাজোৰৰ প্ৰতিবেদন দাখিল কৰা হৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই বিষয়টোৰ সন্দৰ্ভত স্থিতি এইকাৰণেই স্পষ্ট কৰিব লাগে যে এই গোটেই বিষয়টোৰ লগত সেই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰ, অসমৰ কংগ্ৰেছ চৰকাৰে সেই সকলোবিলাক বিষয় ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ পৰিব। আৰু আহিব লগা দিনত ৰাইজৰ মাজত তেখেতে নিজক যদি এগৰাকী নিকা ভাৱমূৰ্তি ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে, তেওঁ নিশ্চিতভাৱে জনসাধাৰণে বিচৰা ধৰণে জনসাধাৰণক আশ্বস্ত কৰিব লাগিব। আৰু এইখিনি সময়ত কেৱল নিৰ্বাচন আছে বুলিয়ে তেওঁলোকে চল চাতুৰিৰে গোটেই বিষয়টো এৰা দিলে নহ'ব। আৰু কোনোবা সৈনিকক লগাই ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰত্যুত্তৰ দি থাকিলে নহ'ব। তেখেত জনপ্ৰতিনিধি, আমাকো তেওঁ প্ৰতিনিধিত্ব কৰে। যোৰহাট লোকসভা সমষ্টিৰ তেখেত সাংসদ, মই এই সমষ্টিৰ এগৰাকী আমি বাসিন্দা। আৰু বাসিন্দা হিচাপে আমিও বিচাৰোঁ যে আমাৰ জনপ্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ তেখেতে স্থিতি স্পষ্ট কৰি জনসাধাৰণক আশ্বস্ত কৰিব লাগে। আৰু এই দায়িত্বটো তেওঁক পালন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা মই আপোনাক এইখিনিতে কওঁ, যিহেতু ক'ৰবাত নহয় ক'ৰবাত ইয়াত যিহেতু নিৰ্বাচন সমাগত, গতিকে বিজেপিয়েও এইটো এটা নিৰ্বাচনী আচলতে বৈতৰণি পাৰ কৰা এটা আপুনি আহিলা হিচাপে ব্যৱহাৰ কৰিছে নেকি এই যিটো গোটেই বিষয়টোক? এটা নিৰ্বাচন আহিলে অভিযোগ প্ৰতি অভিযোগ এনেকুৱাবিলাক থাকে, কিন্তু এই গোটেই বিষয়টোৰ লগত কিন্তু এই যিটো বিষয় মুখ্যমন্ত্ৰী উত্থাপন কৰিছে যথেষ্ট স্পৰ্শকাতৰ বিষয়, ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টো জড়িত হৈ থকাৰ কথা কৈছে। SIT গঠন কৰি প্ৰতিবেদন দিছে।
সেয়েহে ইয়াত দেশৰ গৃহ বিভাগ আছে, দেশৰ চোৰাংচোৱা বাহিনী আছে, সকলোবিলাকক ব্যৱহাৰ কৰি এই বিষয়টোনো কি প্ৰকৃত সত্যাসত্য নিৰূপণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নিৰ্বাচন ৰাজ্যত আছে, কেন্দ্ৰীয় চৰকাৰে দায়িত্বটো পালন কৰক আৰু এই গোটেই বিষয়বিলাকত জনসাধাৰণৰ মাজত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয় সেই ব্যৱস্থাটো চৰকাৰ আৰু যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সাংসদ গৌৰৱ গগৈ তেখেতৰ পত্নী, তেওঁ নিজেও এই গোটেই বিষয়টোৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি জনসাধাৰণক সত্যাসত্য জনাব লাগে। মুখ্যমন্ত্ৰীৰ সংবাদখন শেষ হোৱাৰ লগে লগে আমাৰ সাংবাদিক গৈছিল গৌৰৱ গগৈৰ পৰা তেওঁ যিহেতু প্ৰতিক্ৰিয়া বিচাৰি গৈছিল, কিন্তু গৌৰৱ গগৈ গোটেই বিষয়টোক এখন মুখ্যমন্ত্ৰীৰ চিনেমা এটা তৰল ধৰক প্ৰতিক্ৰিয়া তেওঁ দিছে। গতিকে এইটো কেনেধৰণৰ প্ৰতিক্ৰিয়া বা কেনেধৰণৰ মন্তব্য গৌৰৱৰ? চাওক, গৌৰৱ গগৈ ডাঙৰীয়াক আমি কৈছোঁ যে এগৰাকী জনপ্ৰতিনিধিৰ দৰে আচৰণ কৰিব লাগে আৰু সাহসেৰে সৈতে সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ তেওঁ এগৰাকী জনপ্ৰতিনিধি হিচাপে সকলো সময়ত তেওঁ নিজক প্ৰস্তুত কৰি ৰাখিব লাগে আৰু তেখেতে দায়সৰা মন্তব্যৰে ৰাজনৈতিক চল চাতুৰিৰে গোটেই বিষয়বিলাকৰ পৰা আঁতৰি থাকিলে নহ'ব। পাকিস্তান যিখন ৰাষ্ট্ৰ, সেইখন ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ সদাবৰী ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰখন তেখেতে কিয়নো ভ্ৰমণ কৰিলে জনসাধাৰণটো জানিব বিচাৰিছে, আমিও জানিব বিচাৰিছোঁ। তেখেত ভ্ৰমণ কৰিছে, তেখেতৰ পত্নী সেই স্থানৰ পৰা দৰমহা ভোগ কৰি আছে বুলি কৈছে। এই গোটেই বিষয়বিলাকৰ সন্দৰ্ভত গৌৰৱ গগৈ স্থিতি স্পষ্ট কৰিব লাগিব। তেখেতে নিজৰ স্থিতি স্পষ্ট কৰি জনসাধাৰণক আশ্বস্ত কৰিবই লাগিব। এয়া জনসাধাৰণৰ অন্তৰৰ কথা, হৃদয়ৰ কথা আৰু আমিও বিচাৰোঁ এগৰাকী জনপ্ৰতিনিধি হিচাপে তেখেতে আমাক প্ৰতিনিধিত্ব কৰে, আমি তেখেতৰ পৰা সত্যটো জানিব বিচাৰোঁ আৰু ৰাজনৈতিক চল চাতুৰিৰে বক্তব্য দিয়াৰ সলনি জনসাধাৰণ আশ্বস্ত হ'ব পৰা কথা বতৰাৰ সৈতে তেওঁৰ ওচৰত থকা তথ্য পাতিৰ সৈতে তেখেতে সকলো বিষয় স্পষ্ট কৰক, এই দাবী আমাৰ তেখেতলৈ থাকিব। এই বিষয়টোৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ অনাগত সময়ত কেনেধৰণৰ তেওঁলোকৰ ভূমিকা হ'ব বা এই ক্ষেত্ৰত কিবা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব নেকি নিজাববীয়াকৈ, যে যিহেতু মুখ্যমন্ত্ৰীয়ে দেশৰ সমগ্ৰ ৰাজ্যৰ স্বয়ং যিগৰাকী মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰী এটা দেশৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত এগৰাকী সাংসদৰ বিৰুদ্ধে অভিযোগ আনিছে, এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত আচুৰ স্থিতিটো কি হ'ব? চাওক, আমি বিচাৰিম, যিহেতু অভিযোগটো উত্থাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেখেতে SITৰ প্ৰতিবেদন সহ গোটেই বিষয়টো অভিযোগ উত্থাপন কৰিছে আৰু দেশৰ গৃহ বিভাগলৈ আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ গোটেই বিষয়সমূহ প্ৰেৰণ কৰা হ'ব বুলি তেখেতে ইতিমধ্যে ৰাজহুৱা কৰিছে। আমি বিচাৰিম যে দেশৰ গৃহ বিভাগ আছে, চোৰাংচোৱা বাহিনী আছে আৰু আন যিসমূহ প্ৰতিৰক্ষাৰ লগত জড়িত বিভাগ আছে, সকলো বিভাগে মিলি এটা তদন্ত কৰিব। এগৰাকী দেশৰ সাংসদ, তেখেত বিৰোধী ৰূপদলপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু এগৰাকী সাংসদৰ বিৰুদ্ধে এনেকুৱা স্পৰ্শকাতৰ এটা বিষয়ত অভিযোগ যেতিয়া উত্থাপন হ'ব, বিভাগীয় ব্যৱস্থাৰ মাজেৰে গোটেই বিষয়টো সন্দৰ্ভত চৰকাৰেও নিজৰ স্থিতি স্পষ্ট কৰা উচিত। চৰকাৰে নিজৰ দায়বদ্ধতাৰ সৈতে কাম কৰি আৰু সাংসদগৰাকী গৌৰৱ গগৈ ডাঙৰীয়াও এই গোটেই বিষয়টোত সহযোগ কৰি গোটেই বিষয়বিলাকৰ সত্যাসত্য জনসাধাৰণক জনোৱা উচিত।